সকলো জানে এই জীৱনৰে অন্তিম হ'ব এদিনা। সংসাৰৰ সকলো মায়া মোহক এৰি যাব লাগিব এদিনা। এই আত্মাইনো ক'ত যাব, এই আত্মাইনো ক'ত যাব, ভাবিছানে তুমি আজি, ভাবিছানে তুমি আজি এই আত্মাৰ কথা, এই আত্মাৰ কথা। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা 21 অধ্যায় 15 পদত আমি এইদৰে পঢ়োঁ যে তেওঁলোকে ভোজন কৰি এটালত যীশুৱে চিমন পিতৰক সুধিলে, হে যোহনৰ পুতেক চিমন, তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছানে? পিতৰে তেওঁক ক'লে, হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছোঁ, তাক আপুনি জানে। যীশুৱে তেওঁক ক'লে, মোৰ মেৰ পোৱালীবিলাকক চৰোৱা। প্ৰভু যীশু খ্ৰীষ্ট পুনৰুত্থানৰ পাছত এটি প্ৰশ্ন কৰিলে যে তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছানে? এইজন সেই পিতৰে হয় যিজন প্ৰভু যীশুক 3 বাৰ তিৰস্কাৰ কৰিছিল। প্ৰভু যীশু খ্ৰীষ্ট আজি প্ৰত্যেক ব্যক্তিক এই প্ৰশ্ন কৰিছে যে তুমি মোক এইবিলাকতকৈ অধিক প্ৰেম কৰিছানে? এটি গীতত প্ৰভু যীশু খ্ৰীষ্টৰ তৰফৰ পৰা এইদৰে প্ৰশ্ন সোধা হৈছে, মই মোৰ প্ৰাণ তোমাৰ কাৰণে দিলোঁ, মোৰ মূল্যৱান তেজ বোৱালোঁ, তোমাৰ মুক্তিৰ বাবে দাম দিলোঁ আৰু মৃত্যুৰ পৰা তোমাক জীয়ালোঁ, সকলো দিলোঁ তোমাৰ বাবে, তুমি কি দিবা মোৰ বাবে? যেতিয়া পিতৃৰ ঘৰ এৰিলোঁ, মহিমাৰ সিংহাসনো পৃথিৱীৰ একান্তৰ ৰাতিৰ কাৰণে দুখ দৰদৰ বেদনাৰ সহিলোঁ তোমাৰ বাবে, সকলো ত্যাগ কৰিলোঁ, আহিলোঁ তোমাৰ বাবে, তুমি কি ত্যাগ কৰিলা মোৰ বাবে? যি মই সহিলোঁ তোমাৰ বাবে, মুখে বৰ্ণনা কৰিব নোৱাৰা এনেকুৱা বেদনা, সেই নৰকৰ জুইৰ পৰা উদ্ধাৰ কৰিবলৈ যি বোজা তোমাৰ বাবে কান্ধত ল'লোঁ, তুমি কি কৰিলা মোৰ বাবে? স্বৰ্গৰ পৰা উদ্ধাৰ তোমাৰ বাবে লৈ আহিলোঁ, পাপৰ ক্ষমা, পৰমেশ্বৰৰ প্ৰেম, মোৰ অগম্য ধন আনিলোঁ, তুমি মোৰ বাবে কি আনিলা? যিজন নিজে নিজকে ক্ৰুচত দি দিলে যাতে আপুনি উদ্ধাৰ পায়, আপুনি সেই ঈশ্বৰৰ বিশ্বাসৰ দ্বাৰাই আপোনাৰ প্ৰেম প্ৰকাশিত কৰিব নিবিচাৰেনে? ধন্যবাদ।